এতিয়া আমাৰতো হাত দুখন বন্ধা আছে আমি তোমালোকক প্ৰশ্ন এটা সুধিব লাগিব প্ৰশ্নটো উত্তৰটো ক'ব লাগিব কিন্তু তেতিয়া তোমালোকে 15 নম্বৰ আমাৰ পৰা পাবা যিমানখিনি নাম গাই পালা নম্বৰ তাতকে 15 নম্বৰ প্ৰশ্নটো উত্তৰ দিলে শুদ্ধকে মানে পাই যাবা এতিয়া কথা হ'ল প্ৰশ্নটো কিন্তু বেছি টানকে নুসুধো খুব সহজভাৱে সুধিম প্ৰথমে নামতি গৰাকীয়ে ক'ব পাছলৈহে বাকি সকলে ক'ব আমি যেতিয়া ক'ম এই যে পাতেকীবৰী থান এই কি ক'ত কিয় বিখ্যাত বুলি যে কয় এতিয়া নামতি গৰাকীয়েহে ক'ব এই পাতেকীবৰী থান ভাগ কিহৰ বাবে বিখ্যাত হ'ল বাৰু
দয়ার সাগর প্রভু করুণাময় তুমি যদি দয়া করা প্রভু নারায়ণ দয়ার সাগৰ নাম আমি তোমালোকক প্ৰশ্ন এটা সুধিব লাগিব প্ৰশ্নটোৰ উত্তৰটো ক'ব লাগিব কিন্তু তেতিয়া তোমালোকে 15 নম্বৰ আমাৰ পৰা পাবা যিমানখিনি নাম গাই পালা নম্বৰ তাতকৈ 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিলে শুদ্ধকৈ মানে পাই যাবা এতিয়া কথা হ'ল প্ৰশ্নটো কিন্তু বেছি টানকৈ নুসুধো খুব সহজভাৱে সুধিম প্ৰথমে নামতীগৰাকীয়ে ক'ব পাছলৈহে বাকী সকলে ক'ব আমি যেতিয়া ক'ম এই যে পাতেকীবৰী থান এই কি ক'ত কিয় বিখ্যাত বুলি যে কয় এতিয়া নামতীগৰাকীয়েহে ক'ব এই পাতেকীবৰী থান ভাগ কিহৰ বাবে বিখ্যাত হ'ল বাৰু শংকৰদেৱৰ পবিত্ৰ জন্মস্থানৰ কাৰণে শুদ্ধ উত্তৰ সত্য যুগে ধ্যান এটা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিনাম আপোনাৰ সবে সুমধুৰ হৰিনাম গাইছে 15 নম্বৰ আমাৰ তিনিজন বিচাৰকৰ পৰা পাইছে হে আই মাতৃসকল ভক্তপ্ৰাণ ৰাইজসকল আপোনাৰ সবে এই পোনাকেই দি হিয়া উজাৰি যাতে ভগৱন্ত মহাপুৰুষৰ ওচৰত প্ৰাৰ্থনা কৰক জন্মে জন্মান্তৰে ভগৱন্ত মহাপুৰুষে তাৰা সবক যাতে কৃপা কৰে আৰু আমিও ভগৱন্ত মহাপুৰুষৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তাৰা সবক যাতে ভগৱন্ত মহাপুৰুষে
কৃপা দৃষ্টি কৰক কৃষ্ণ শংকৰ গুৰু হৈছে